সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি এই পৰিৱেশটো দেখিছেনে সকলোৱে চাগে গম পাইছেই মই আজি ঘৰত ভিডিঅ' কৰা নাই অলপমান বাহিৰলৈ গৈছিলোঁ চৌকিডিং ফিল্ডত এখন এক্সপ' হৈ আছিল আৰু তালৈ আহিছিলোঁ তাত মই লগ কৰিবলৈ আহিছিলোঁ জিকমিং ডেইলি লাইফৰ যিগৰাকী এটা ইউটিউব চেনেল আছে তেখেতক লগ কৰিবলৈ আহিলোঁ তেখেতক মই আগতে লগ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত নতুন নতুন বন্ধু বান্ধৱী পাইছোঁ আপোনালোকেও আহিব আৰু তেখেতৰ ফুলখিনি চালোঁ মই তেখেতৰ নাৰ্চাৰীলৈ বহুত দিনৰ পৰাই যাম বুলি মনতে ভাবিহে থাকোঁ যাব পৰা নাছিলোঁ গতিকে আজি চৌকিডিঙত হ'ল যেতিয়া আহিলোঁ এফালে ওলাই বজাৰলৈ আচলতে তেখেতক লগ কৰিবলৈ মই সেই বুলিয়ে ওলাই আহিছিলোঁ আৰু তেখেতক বাৰু আগতে লগ পাইছোঁ কিন্তু ফুলখিনি মই তেখেতৰ ফুলখিনি ওচৰৰ পৰা চোৱা নাছিলোঁ তেখেতৰ নাৰ্চাৰীত কি আছে ভালেমান তেওঁৰ ভেৰাইটি আছে ফুলবোৰ খুব হেল্ডি ধুনীয়া আৰু ফুলবোৰ নিৰোগী দেখা গ'ল তেওঁ বহুতো আপডাল কৰে আপোনালোকে হয়তো জানেই তেখেতৰ নাৰ্চাৰীখন দেখিছে যিসকলে তেখেতৰ চেনেলটো চায় আৰু নিশ্চয় সকলোৱে জানে তেখেতৰ ফুলবোৰ খুব ভাল আৰু সঁহাৰি পাইছে খুব ধুনীয়া এটা সঁহাৰি পাইছে আমি যিখন ইভেণ্ট পাতিম বুলি কৈছিলোঁ ফ্লাৱাৰ শ্ব' তাতো তেখেতে জইন কৰিম বুলি কৈছিলে কিন্তু তেখেতে এটা কথাই কৈছিলে যে তেখেতৰ আগতে কেতিয়াও জইন কৰা নাছিল এয়া মোৰ প্ৰথম বুলি কৈছিলে কিন্তু আমি যেতিয়া পষ্টপন কৰিলোঁ আমাৰ ইভেণ্টখন তেতিয়া আৰু তেওঁৰ মনটো অকণমান এনকাৰেজ হ'ল তেওঁ ইয়াত এখন আকৌ এক্সপ' হ'ব বুলি গম পালে গতিকে তেওঁ এই এক্সপ'ত প্ৰথমবাৰৰ কাৰণে জইন কৰিছে আৰু খুব ভাল লাগিছে ভাল সঁহাৰি পাইছোঁ বুলি কৈছে এইজোপা হৈছে গ্ৰীণ ফাইকাছ মানে আপোনালোকে বনচাই কৰিব খুব সহজে বনচাই হয় আৰু ইয়াৰ শিপাটো বহুত শকত হৈ যায় দেখিবলৈ সেইকাৰণে ধুনীয়া হয় ওপৰলৈ উঠি আহে ডিজাইন কৰিবলৈ খুব সুবিধা হয় গতিকে আপোনালোকে বনচাই কৰি চাবচোন আৰু মই আৰম্ভ কৰিছোঁ এতিয়া মই যিখিনি চেল কৰিম প্লাণ্টছ এইটো হৈছে গ্ৰীণ জেড প্লাণ্টটো দাম 65 এইটো ভেৰিগেটেডটোৰ দাম 90 লিখিয়ে দিছোঁ মই দামবোৰ আৰু ইয়াত এইটো হৈছে হাৱাৰ্থিয়াৰ এটা ভেৰাইটি ইয়াত দুটা চাকুলেণ্ট ভেৰাইটি ইয়াত এল'ভেৰাৰ আচলতে এল'ভেৰা ভেৰাইটি বুলি ক'ব লাগিব চাকুলেণ্টত পৰে আৰু ইয়াত দুটা পুলি আছে সেইকাৰণে ইয়াৰ দামটো 100 ৰাখিছোঁ ইয়াতো অলপমান চাকুলেণ্ট আছে আহকচোন চাওঁ আৰু এইবিলাক মই আগতে আপোনালোকক দেখুৱাইছিলোঁৱেই দামবোৰ লিখি দিয়া নাই আৰু দামবোৰ কি হ'ল এটা এটাকৈ লিখি থাকোঁতে এডিট কৰোঁতে মানে ভিডিঅ'টো বহুত টাইম হৈ যায় মোৰ প্ৰায় 8টা-9টা বাজি যায় আৰু দিনটো নাৰ্চাৰীত লাগি থাকোঁ গতিকে আকৌ সন্ধিয়াহে মই আজিকালি এডিট কৰিবলৈ সময় পাওঁ সেইকাৰণে দামবোৰ দিয়া নাই আপোনালোকৰ যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব আৰু নতুনসকলৰ কাৰণে স্ক্ৰীনত মই নাম্বাৰটো দি দিম আপোনালোকে নাম্বাৰটো ছেভ কৰি ল'ব বা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব আৰু সদায় চোৱাসকলেতো জানেই মোৰ নাম্বাৰটো আৰু অনলাইন চেল কৰোঁ যিহেতু ভিডিঅ'টো দিয়াৰ লগে লগে বস্তুবোৰ চেল হৈ যায় আৰু মিনিমাম এটা ৰেট ৰাখোঁ বহুত বেছি ৰেট নাৰাখোঁ কিন্তু মই যিখিনি অনলাইন কাষ্টমাৰ পাইছোঁ তেখেতসকলে মোক বুজে সেইকাৰণে তেখেতসকলে কেতিয়াও লেছ নকৰে বস্তুবোৰ যেনেকৈ কওঁ তেনেকৈ লয় কিন্তু কিছুমান বেলেগ কাষ্টমাৰ আহে ইমান মিনিমাম এটা ৰেট ৰখাৰ পাছতো তেখেতসকলে ইমান বেছি কমাই থাকে কেতিয়াবা সঁচাকৈ বহুত বেছি বিৰক্তি অনুভৱ কৰোঁ আৰু এখন নাৰ্চাৰীত আমি ইমান কষ্ট কৰোঁ আপোনালোকক দেখাওঁ দিনটো কাম কৰা মানুহৰ লগত কেনেকৈ লাগি থাকিব লাগে তাৰোপৰি ভিতৰৰ কামখিনি থাকে বহুতে আপোনালোকে কিন্তু বুজি পায় আৰু কিছুমান কাষ্টমাৰে এনেকুৱা আহে কোনো বুজি নাপায় যেন বস্তুখিনি এনেইহে আহিছে এনেই যেন আমি কাটি লগাই থৈ দিছোঁ তেনেকুৱা ধৰণে ভাবে খুব দুখ লাগে বুজি নাপালে মানে ইমান বুজাই দিওঁ আচলতে যিখিনিয়ে তেনেকৈ দাম কমাই থাকে প্ৰায়ভাগ লেডিয়ে থাকে আৰু লেডিবিলাকেই বুজি নাপালে কেনেকৈ হ'ব বাৰু কওকচোন আমাৰ কষ্টবোৰ মই বুজাই দিওঁ কেতিয়াবা মনটো দুখ লাগে সেইকাৰণে মই আজি তেনেকৈ কৈছোঁ এগৰাকী কাষ্টমাৰ আহিছিলে আচলতে কালি তেখেতে বহুতখিনি কমাই আছিলে দুখ লাগিছিলে তেনেকুৱা কৰাৰ কাৰণে আৰু বুজি পাব লাগে সিগৰাকীক আমি কিমান কষ্ট কৰি বস্তুখিনি কৰিছোঁ তাকো মিনিমাম এটা ৰেটহে ৰাখোঁ গতিকে আপোনালোকৰ পৰা মই ভাল সঁহাৰি পাওঁ আপোনালোকে কেতিয়াও মোক ৰেটবোৰ নকমায় আৰু মই আপোনালোকক কওঁ মোৰ ভিডিঅ' চোৱাসকলৰ কাৰণে 10-20 ৰুপিজ যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ মই কমাই থওঁ ইমানখিনি কাম কৰা মানুহ লগাইছোঁ আপোনালোকে দেখিছে তেখেতসকলৰতো ঘৰখন মই চলাব লাগে আৰু তেখেতসকলে যিসকলে মোক বহুত বেছি কমাই থাকে তেখেতসকলক অৱশ্যে মই কওঁ যে ইমান নকমাব আমাৰ এনেকেই কষ্ট হয় ইমান খৰচ হয় মিনিমাম 10 টকা 20 টকা এটা আমি থওঁ তাৰ পৰা আপোনালোকে কেনেকৈ ইমান কমাব পাৰে বাৰু তেনেকৈও ক'বলৈ বাধ্য হৈ পৰোঁ কেতিয়াবা আচলতে কাষ্টমাৰে আমাৰ কাৰণে ভগৱান তথাপিও কেতিয়াবা কি হয় উচিত মূল্যটোৰ কাৰণে কেইবাটাও কথা ক'বলগীয়া হয়
আৰু এইটো হৈছে ডলাৰ প্লেণ্টৰ দামবোৰ আপোনালোকক দিলোঁৱেই মই। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যিসকলে আজি নতুনকৈ চাইছে মোৰ ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। আৰু যিসকলে সদায় মোৰ ভিডিঅ'টো চাই, আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ পৰা প্লান্টছ লোৱাৰ বাবেও বহুত বহুত ধন্যবাদ। আপোনালোকৰ কমেণ্টেই মোৰ এটা ৰাস্তা মানে আগুৱাই যোৱাত, এটা ষ্টেপ আগুৱাই যোৱাত সহায় কৰে। গতিকে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। পুনৰ লৈ আহিম নতুন এটা ভিডিঅ'। আজিলৈ আহিছোঁ। চাই থকাৰ বাবে ধন্যবাদ।